আমি অসম জাতীয় পৰিষদে আৰম্ভণিৰ পৰা এটা নীতি আমি লৈ আহিছোঁ যে আমি জনমুখী কাম কাজৰ যোগেদি মানুহৰ মাজলৈ যাতে আমি যাব পাৰোঁ আৰু ৰাজনীতিৰ লক্ষ্য উদ্দেশ্য কেৱল মাত্ৰ ক্ষমতাৰ্জনেই নহয় আমি জনতাৰ সেৱা কেনেকৈ কৰিব পাৰোঁ এনেই গণতান্ত্ৰিক ব্যৱস্থাত যিটো ৰাজনীতিৰ যিটো মূল লক্ষ্য জনতাৰ প্ৰতি দায়িত্ব দায়বদ্ধতা সেইটো পালন কৰিবৰ কাৰণে আমাৰ দলৰ তৰফৰ পৰা আমাৰ যিসকল জাতীয় সৈনিক সেৱক আছে তেওঁলোকে বিভিন্ন সময়ত এনেকুৱা জনমুখী কাম কাজ কৰে শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সময়ত আমি এটা জাতীয় সেৱা কেন্দ্ৰ আমি তাত দিছিলোঁ বা বিভিন্ন অনুষ্ঠানসমূহত আমাৰ এটা দায়িত্ব থাকে এনেকৈ গাঁওবোৰত যেতিয়াই এনেকুৱা ধৰণৰ সামাজিক কাম ৰাইজে মিলি কৰে আমিও আমাৰ ফালৰ পৰা যিমান পাৰি যৎপৰোনাস্তি আমি সহযোগিতা আগবঢ়াওঁ শ্ৰমদান কৰোঁ আজি এই অঞ্চলত চৰাইহাবিৰ এই গগৈচুকত আমি শ্ৰমদান কৰিছোঁ তাৰ উপৰিও বেলেগ বেলেগ অঞ্চলসমূহতো আমি এটা আমাৰ ফালৰ পৰা বিভিন্ন আমাৰ দলৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াইছে ক'ৰবাত যদি মাটি দিব লগা হৈছে মাটি দিছে ক'ৰবাত যদি শ্ৰম দিব লগা হৈছে শ্ৰম দিছে গতিকে এইটো আমাৰ এটা সামাজিক দায়িত্ব এটা জাতীয় দায়িত্ব হিচাপে আমাৰ দলে আমি সকলোৱে গ্ৰহণ কৰি আহিছোঁ আপোনালোকে এইবোৰ অঞ্চললৈ আহিলে দেখিবই যে ইয়াৰ বিধায়কেই হওক বা চৰকাৰখনৰ তেওঁলোকৰ বিফলতা তেওঁলোকে এতিয়াও উন্নয়নৰ কথা কৈ থাকে অথচ এই ৰাস্তা ঘাটসমূহৰ অৱস্থা আজিলৈকে তেওঁলোকৰ চকুত পৰা নাই আনকি 2 লাখ টকাৰ এবাৰ আবণ্টন দিয়াৰ পাছত কেৱল মাত্ৰ দুই গাড়ী ডাম্পাৰতে তেওঁলোকে দায়িত্ব সামৰিলে ৰাইজে কোৱা এইটো অভিযোগ গতিকে এনেকুৱা ধৰণৰ দুৰ্নীতি স্বজনতোষণেৰে চলি আছে আৰু বহু ভিতৰুৱা অঞ্চলসমূহত এনেকুৱা ৰাস্তা পথৰ অৱস্থা খুব বেয়া কেৱল মাত্ৰ খোৱাং সমষ্টিয়ে নহয় আমি অসমৰ বিভিন্ন প্ৰান্তলৈ যাওঁতে উন্নয়নৰ এই ছবি দেখিছোঁ গাঁৱৰ মানুহে বোকা গছকি কেনেকৈ নিজৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ পঠাব লাগে কেনেকৈ তেওঁলোকে বোকা ফেনেকি কেনেকৈ নাওৰে পাৰ হৈ কেনেকৈ তেওঁলোকে বজাৰ কৰিবলৈ যাব লাগে এই পৰিৱেশ অসমৰ বিভিন্ন গাঁৱত খোৱাং সমষ্টিৰ বহু গাঁৱত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ